বগৰী খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে গোৱালপাৰা জিলাৰ দুধনৈ নিকটৱৰ্তী ছটমাটিয়াৰ এগৰাকী কৃষি উদ্যমী যুৱক আৰু মই সেই কৃষি উদ্যমী যুৱক অংকুৰজ্যোতি ৰাভাই খেতি কৰা বগৰী বাগানত উপস্থিত আছো। প্ৰথমতে মই সেই দৃশ্য দেখুৱাম। সুন্দৰকে বগৰী ইয়াত ৰোপণ কৰিছিল আৰু ইতিমধ্যে উৎপাদন লাভ কৰিছে আৰু আটক ধুনীয়া দেখিবলৈ পোৱা গৈছে। বগৰী ওলমি আছে, খুব সুন্দৰ ফল দেখিবলৈ পোৱা গৈছে বগৰীৰ। আৰু অংকুৰজ্যোতি ৰাভাই এইবেলি 3টা প্ৰজাতিত বগৰী খেতি কৰিছে। থাইলেণ্ড, কাশ্মীৰী আৰু আপেল বগৰী, এই 3টা প্ৰজাতিৰ বগৰী খেতি কৰিছে আৰু ইতিমধ্যে উৎপাদন লাভ কৰি বজাৰত বিক্ৰীৰ কাৰণে মুকলি কৰিছে। আৰু মই সেই দৃশ্য দেখুৱাইছো। এয়া সুন্দৰকে আপেল বগৰী দেখিবলৈ পোৱা গৈছে, সুন্দৰকে ওলমি আছে গছত। আৰু অংকুৰজ্যোতি ৰাভা মোৰ সৈতে আছে, তেওঁৰ পৰা জানিব বিচাৰিম কিমানকে বিক্ৰী কৰিছে আৰু কি কি প্ৰজাতিৰ খেতি কৰিছে। মোৰ ইয়াতে 3টা প্ৰজাতিৰ আছে, বলসুন্দৰী, কাশ্মীৰী আৰু থাইলেণ্ড বুলি এটা আছে। মোৰ ইয়াতে এবিঘা আছে, টোটেল 100 জোপা আছে গছ। 3 বছৰ হ'ল মই এই বছৰৰ লগত বিক্ৰী আৰম্ভ কৰিছোঁ। কিমানকে বিক্ৰী কৰিছে? বৰ্তমান মই ইয়াৰ পৰা 100 টকাকে দি আছো কেজি। এতিয়াতো উৎপাদন লাভ কৰিছে, হয়। কিমান মান বিক্ৰী কৰিবা লাভ পাবলৈ সক্ষম হৈছে? বৰ্তমান এই বছৰ 70 কেজি মান বিকিলো ইতিমধ্যে, আৰু আছে বহুত। আনুমানিক 5 কুইণ্টেল মানৰ ওচৰত যাব পাৰে এইটো বছৰ। যথেষ্ট লাভ বগৰী খেতিত। প্ৰথম বছৰে খৰচখিনি ওলাই লাভখিনি থাকে, কিন্তু পানীৰ কিবা অসুবিধাৰ কাৰণে এইবাৰ অলপমান আৰু ঠাণ্ডা বতৰটো, সেইকাৰণে অলপমান দেৰি হৈছে। ফলটো পকিবৰ কাৰণে অলপ দেৰি লাগিছে। খৰচ কিমান মান হৈছে এইবেলি? এইবেলিতো খৰচ তেনেকে নাই, প্ৰথম বছৰে ইয়াৰ খৰচ পুলি আৰু সাৰ। তাৰ পিছৰ বছৰৰ পৰা খৰচ ইমান নাই। গোটেইকেইটা বগৰীৰ দাম একে? একে। এই থাইলেণ্ডটো অলপমান কম আছে, সেইটো 50 টকাকে দি আছো কেজি। আৰু আপেলটো? আপেলটো 100 টকা। কাশ্মীৰীটো 100 টকা। বাহিৰত বিক্ৰী কৰা নেকি? বাহিৰত বিক্ৰী কৰা নাই, বাগানখনতে শেষ হয় মোৰ। এতিয়া লকডাউন আছিল, লকডাউনত তেতিয়া মানে কাম বন এনেকে নাই, তো ভাবিলো মাটিখিনি নে পৰি আছে, তো খেতিতে ধৰো। প্ৰথমে ইউটিউবত দেখিলো যে বগৰী খেতিটো বহুত লাভজনক খেতি, তো ময়ো পুলিৰ কাৰণে যোগাযোগ কৰিলো। তাৰপিছত 100ডাল পুলি আনি ৰোপণ কৰিলো। তাৰপিছত ফল ভালেখিনি পাইছো, লাভৱান হৈছো বহুত। বহুত যুৱকে হয় খেতিৰ প্ৰতি মানে গুৰুত্ব নিদিয়ে, কি ক'বা তেওঁলোকক মই এটাই ক'ম, মাটি যদি আছে তো এনে বহি থাকিব নালাগে, কিবা নহয় কিবা এটা খেতি কৰক। খেতিত যথেষ্ট লাভ আছে। যিকোনো খেতি প্ৰথমে বজাৰ মুকলি কৰি দিব পাৰে, বহুতখিনি লাভ। মোৰ ইয়াতো মানে এইবাৰ অলপমান বতৰটো ঠাণ্ডাৰ কাৰণে অলপমান দেৰি হৈছে বিক্ৰী কৰাত, মানে অলপমান অসুবিধা হৈছে। মানে বজাৰত বাহিৰৰ পৰা আহি গৈছে, সেইকাৰণে অলপমান অসুবিধা হৈছে এইটো বছৰ। মানে লাভ হ'ব, মানে বজাৰকেইটা বহুত কম দামত বিকে। সিহঁত 50 টকা 60 টকা এনেকে বিকে। সম্পূৰ্ণ অৰ্গেনিকে ক'ব পাৰি দিয়ক। মানে প্ৰথম বছৰে যিখিনি সাৰ দিছিলো সেইখিনিতো গ'ল প্ৰথম বছৰে, 2টা বছৰ সাৰ একো দিয়া নাই। মানে মই চাইছো আৰু কি সাৰ নিদিয়াকে হয় নে নহয়। তাৰপিছত ভালে, ফলনটো ভালে হৈছে। হয়, এয়া আছিল অংকুৰজ্যোতি ৰাভাই এইবুলি এবিঘা মাটিত 100 জোপা থাইলেণ্ড, আপেল আৰু কাশ্মীৰী বগৰী খেতি কৰিছে আৰু খেতিৰ জৰিয়তে ইতিমধ্যে লাভ পাবলৈ সক্ষম হৈছে। আৰু যেতিয়া লকডাউন আছিলে, আচলতে এই লকডাউনৰ পৰাই চন পৰি থকা এই ভূমিত তেওঁ বগৰী খেতি আৰম্ভ কৰিছিল। লকডাউনৰ পিছৰে পৰাই অবিৰতভাৱে বগৰী খেতি কৰি আহিছে কৃষি উদ্যমী যুৱক অংকুৰজ্যোতি ৰাভাই। আৰু এইবেলিও প্ৰায় এবিঘা ভূমিত বগৰী খেতি কৰিছে আৰু এই খেতি ইতিমধ্যে উৎপাদন লাভ কৰি বজাৰত বিক্ৰীৰ কাৰণে মুকলি কৰি দিছে। এই যুৱকজন বগৰী খেতিৰে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে, যথেষ্ট লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে অংকুৰজ্যোতি ৰাভাই এই বগৰী খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।